নিৰ্বাচনত বিজেপিৰ সংগ এৰিবলৈ সাজু অসম গণ পৰিষদ। বিজেপিৰ সৈতে মিত্ৰতাৰে নহয় নিজাকৈ প্ৰাৰ্থী দিব অগপই। পঞ্চায়ত নিৰ্বাচনত গাদ্দাৰ কৰিলে বিজেপিয়ে। বাহিৰে ৰংচঙীয়া ভিতৰি কোৱা ভাতৰি কথাষাৰ চাগৈ প্ৰায় সকলোৱে শুনিছে। এই কথাষাৰৰ আঁত ধৰিয়েই কওঁ, বিজেপি আৰু অগপৰ মিত্ৰতাও এতিয়া তেনেকুৱাই। বাহিৰে মিত্ৰতাৰ মৌ মিঠা কথাবোৰ ভিতৰি ভিতৰি কিমান তিতা সেয়া বুজি উঠিছে অগপৰ একাংশ তৃণমূল কৰ্মীয়ে। অগপৰ শীৰ্ষ নেতৃত্বই কেৱল ক্ষমতাৰ ৰাগিত তৃণমূল কৰ্মীৰ মনৰ কথা গুৰুত্ব নিদিয়াকৈ যে বিজেপিৰ সৈতে মিত্ৰতা বজাই ৰাখিছে, এই কথাবোৰ এতিয়া স্পষ্ট হৈছে। বিজেপিৰ বিৰুদ্ধে ক্ষোভত ফাটিছে অগপৰ তৃণমূল কৰ্মী। বিজেপিৰ চৰিত্ৰ বুজি উঠিছে অগপৰ একাংশ কৰ্মীয়ে। বিজেপিৰ ভেকু ভাওনাৰ পুতক তুলিবলৈ সাজু ঢকুৱাখানা অগপৰ কৰ্মীৰ। ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মিত্ৰতাৰ নামত যিটো ভেকু ভাওনা কৰিলে, এই ভাওনাখনৰ ওৰ পেলোৱাৰ স্বাৰ্থত অসম গণ পৰিষদ দলে মিত্ৰতা স্থানীয়ভাৱে ভংগ কৰা হৈছে। অগপৰ জন্মলগ্নৰে পৰা দলটোলৈ অৰিহণা যোগাই অহা একাংশ অগপৰ তৃণমূল কৰ্মী এতিয়া ক্ষোভিত। মিত্ৰতাৰ নামত বিজেপিয়ে কেৱল আঞ্চলিক দলৰ মেৰুদণ্ড ভাঙি আহিছে, এই কথাবোৰ উপলব্ধি কৰিছে এইসকল অগপৰ কৰ্মীয়ে। ঢকুৱাখানা সমষ্টিক লৈ এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঢকুৱাখানা অগপৰ জিলা নৱগঠিত কমিটিয়ে। ঢকুৱাখানা 20খন আঞ্চলিক কমিটিৰ প্ৰতিনিধিবৰ্গ উপস্থিত থকা বৈঠকত বিজেপিৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা কমিটিয়ে। 26ত বিজেপিৰে মিত্ৰতা নাথাকে অগপৰ। নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব 26ৰ নিৰ্বাচনত। মুঠৰ ওপৰত ঢকুৱাখানা সমষ্টি বিজেপিক এৰি নিদিয়াৰ সিদ্ধান্ত অসম গণ পৰিষদৰ। আছো মিত্ৰজোঁটত আমাৰ কেন্দ্ৰীয় সমিতিক আমি আহ্বান জনাম। কেন্দ্ৰীয় সমিতি নিশ্চয় ইয়াত অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি আমি আশা ৰাখিছোঁ। সেইবাবে আমাৰ দলৰ কৰ্মীসকলে যাতে ইয়াত গ্ৰাছৰুটত কাম কৰে তাৰ বাবে অগপৰ তৃণমূল কৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বকো জনাব এই আহ্বান। শেহতীয়াকৈ বিজেপিৰ একাংশ নেতাৰ কাম কাজত অসন্তুষ্ট হৈ অগপৰ বহু নেতাই ক্ষোভ প্ৰকাশ কৰি আহিছিল। দলৰ কেন্দ্ৰীয় নেতৃত্বকো কথাবোৰ অৱগত কৰি আহিছিল অগপৰ তৃণমূল কৰ্মীয়ে। কিন্তু কেৱল মন্ত্ৰিত্ব চকী ধৰি ৰাখিব খোজা অগপৰ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে বিষয়বোৰ গুৰুত্ব প্ৰদান নকৰাকৈ চুপে চাপে ঢাকি ৰখাৰ চেষ্টা কৰিছিল, যাৰ বাবে এইবাৰ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাই নহয়, বিজেপিৰে মিত্ৰতা ভংগৰ দিশে আগবাঢ়িছে অগপৰ তৃণমূল কৰ্মী। দলৰ শীৰ্ষ নেতৃত্বৰ বিপৰীতে মিত্ৰতা ভংগৰ কথা ৰাজহুৱাকৈ কোৱা কমিটিৰ সভাপতি সম্পাদক এতিয়া দলৰ নেতৃত্বৰ দুখত পৰিব নেকি, তাক লৈ চলিছে ব্যাপক চৰ্চা।